চিৰাং জিলাৰ ১৮৬ গৰাকী কৃতি শিক্ষাৰ্থীক বিশেষভাৱে সম্বৰ্ধনা জনালে সদৌ চিৰাং জিলা ছাত্ৰ সন্থাই। বিজনীত অনুষ্ঠিত এই বিশেষ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱাৰ লগতে অধ্যৱসায়, শৃংখলা আৰু মানৱীয় মূল্যবোধেৰে সমাজ আৰু জাতিৰ সেৱাত আত্মনিয়োগ কৰাৰ আহ্বান জনায়। ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত HSLC আৰু উচ্চতৰ মাধ্যমিক HS শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হৈ চিৰাং জিলালৈ গৌৰৱ কঢ়িয়াই অনা ১৮৬ গৰাকী শিক্ষাৰ্থীক আজি সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত সম্বৰ্ধনা জনোৱা হয়। বিজনীৰ লক্ষী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত বিশেষ অভিনন্দন অনুষ্ঠান ২০২৬ত কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই শিক্ষাৰ্থীসকলক অভিনন্দন জনাই তেওঁলোকক কঠোৰ পৰিশ্ৰম, শৃংখলা আৰু নৈতিক মূল্যবোধেৰে জীৱনত আগবাঢ়ি সমাজ তথা জাতিৰ কল্যাণত নিজকে নিয়োজিত কৰাৰ আহ্বান জনায়। আনহাতে সদৌ চিৰাং জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে কয় যে কৃতি শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ সফলতাৰ আঁৰত থকা অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষানুষ্ঠানসমূহক সন্মান জনোৱাই এই অনুষ্ঠানৰ মূল উদ্দেশ্য। অসম ছাত্ৰ সন্থাই যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউত বানে সৃষ্টি কৰা প্ৰলয়ৰ সন্দৰ্ভত বিশেষ ক্ষতিপূৰণৰ দাবীৰে সৈতে আজি অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ এখন দাবীপত্ৰ প্ৰেৰণ কৰিছোঁ আৰু আমি স্পষ্টভাৱে কৈছোঁ যে গতানুগতিক চৰকাৰী ক্ষতিপূৰণে এই বানৰ যি বিভীষিকা তাৰ পৰা বানপীড়িত ৰাইজক পৰিত্ৰাণ দিব নোৱাৰে। যোৰহাট, শিৱসাগৰ, চৰাইদেউ এই তিনিওখন জিলাত এতিয়া উদ্ধাৰ অভিযান চলি আছে, সাহায্য প্ৰদান চলি আছে। চৰকাৰক আমি আহ্বান জনাইছোঁ যে উদ্ধাৰ অভিযান আৰু সাহায্য আৰু ক্ষিপ্ৰতাৰে সৈতে আৰু বৃহৎ পৰিসৰত আগবঢ়াই লৈ যাব লাগে। ছাত্ৰ সন্থাৰ সতীৰ্থসকল নিজৰ সাধ্যানুসাৰে ৰাইজৰ কাষত আছে, সাহায্য দিছে। এই সেৱা আমি অব্যাহত ৰাখিম। জৰুৰীকালীন সেৱাত নিয়োজিত কৰ্মচাৰীসকলে খুব নিষ্ঠাৰে সৈতে কাম কাজ কৰি আছে, তেওঁলোকেও সেই সেৱা অব্যাহত নিশ্চয় ৰাখিব। কিন্তু এইখিনি সময়ত আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এইবাৰ বানে সৃষ্টি কৰা প্ৰলয় আগে নেদেখা ধৰণৰ, আৰু সেইকাৰণে চৰকাৰক আমি স্পষ্টভাৱে কৈছোঁ, মুখ্যমন্ত্ৰীগৰাকীলৈ দাবীপত্ৰ প্ৰেৰণ কৰিছোঁ যে এইবাৰ বানত গতানুগতিক ক্ষতিপূৰণ নহ'ব, এটা বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰিব লাগে। পুনৰ কৈছোঁ, এইবাৰ চৰাইদেউ, যোৰহাট, শিৱসাগৰ এই তিনিখন জিলাৰ কাৰণে বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰিব লাগে আৰু তাৰ কাৰণে আমি স্পষ্ট কেইটামান দাবী জনাইছোঁ। এতিয়া এই মুহূৰ্তত যিসকল ছাত্ৰ ছাত্ৰীয়ে বানৰ কবলত পৰি নিজৰ জাতিগত প্ৰমাণপত্ৰ, নিজৰ বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ, জন্মৰ প্ৰমাণপত্ৰ, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ এইবোৰ হেৰুৱাইছে, সেইবোৰ তেওঁলোকক বিনামূলীয়াকৈ প্ৰদান কৰিবৰ কাৰণে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইফালে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত উৎপল শৰ্মাই অসমৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে। তেওঁ জনায় যে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে বিশেষ ক্ষতিপূৰণৰ দাবীৰে চৰকাৰলৈ কেইবাটাও দফা সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে। লগতে তেওঁ আক্ষেপ প্ৰকাশ কৰি কয়, নিৰ্বাচনৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে সঘনাই অসম ভ্ৰমণ কৰিব পাৰিলেও এনে দুৰ্যোগৰ সময়ত ৰাজ্যলৈ আহি পৰিস্থিতি স্বচক্ষে পৰ্যবেক্ষণ কৰাৰ পৰিৱৰ্তে কেৱল ফোনযোগে খবৰ লোৱাতেই সীমাবদ্ধ থাকে। চিৰাং জিলাৰ কৃতি শিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে আয়োজিত এই অনুষ্ঠানত বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি শিক্ষাৰ্থীসকলক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। নিউজ ডেস্ক বিজনী, ফাৰ্ষ্ট 24। আঁচনিৰ নাম লোকটিষ্ট সলাই একটিষ্ট কৰিলেই উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন হৈ নাযায়। নিৰ্বাচনৰ কাৰণে সপ্তাহটোত দুবাৰকৈ অসমলৈ আহিব পৰা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে অসমৰ তিনিখনকৈ জিলা মহাপ্ৰলয়ৰ কবলত পৰিছে, মানুহ মৰিছে, পশুধন নোহোৱা হৈছে, ঘৰ বাৰী নোহোৱা হৈছে, আচবাব নোহোৱা হৈছে, ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰ, মাৰ্কশ্বিট সকলো উটি গৈছে। এই বিভীষিকাৰ সময়ত ফোনত খবৰ লৈ আমি বাতৰি কাকতত পঢ়িব লাগে, মোদীয়ে আজি হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰিলে, মোদীয়ে আজি সৰ্বানন্দ সোণোৱাললৈ ফোন কৰিলে। নিৰ্বাচনৰ সময়তো ফোনতে খবৰ লৈ থাকিব। নিৰ্বাচনৰ সময়ত সপ্তাহত দুবাৰকৈ আহিব পাৰে, এতিয়া কিন্তু আহিব নোৱাৰে। ২০১৭ চনত গুজৰাটত যেতিয়া এনেকুৱা প্ৰলয় হৈছিল, প্ৰধানমন্ত্ৰী দৌৰি গৈছিল, ৫০০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল অসমৰ বেলিকা ফোনত খবৰ লৈ, আৰু তাকে ৰাজহুৱা কৰি আমাৰ মুখ্যমন্ত্ৰীয়ে ভক্তিত গদগদ হয়। আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী
মানৱীয়তাৰ খাতিৰত ৰাইজৰ দুখ দুৰ্দশা বুজ ল'বৰ কাৰণে অষ্টলক্ষ্মী বুলি কোৱা উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম অসমৰ এই মহাপ্ৰলয়ৰ সময়ত অসমত আহি থিয় হ'ব লাগে, অসমৰ মানুহক এষাৰ মাত দিব লাগে, আৰু সেইটো কৰাটো মানৱীয় দায়িত্ব, তেওঁলোকৰ ৰাজনৈতিক দায়িত্বও হয়। এই দুয়োটা দায়িত্ব তেওঁলোকে পালন কৰিব লাগে, এইটো স্পষ্ট কথা। আৰু আমি যেতিয়া প্ৰতি বছৰে কওঁ বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগে, এইকাৰণেই কওঁ যাতে ৰাষ্ট্ৰীয় নেতাসকলৰ যাতে কেন্দ্ৰীয় চৰকাৰে ফোনত খবৰ লৈ দায় নাসাৰে, যাতে এই বানপানী সমস্যাৰ সম্পূৰ্ণ সমাধানৰ স্থায়ী সমাধানৰ বিজ্ঞানসন্মত আঁচনি, পুঁজিৰ সম্পূৰ্ণ ব্যয়ৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰে কৰে। এইবোৰ কাৰণতেই কওঁ উত্তৰাখণ্ডত যেতিয়া প্ৰলয় হৈছিল, যি ধৰণেৰে সেনা নমাই দিয়া হৈছিল মানুহৰ উদ্ধাৰ অভিযানৰ কাৰণে, অসমত দেখিলে নেকি? 3 দিন 4 দিন 5 দিনৰ পিছত মুখ্যমন্ত্ৰীয়ে তেতিয়াও কৈ আছে যে পলস পৰিছে, পলসৰ কাৰণে গৈ ৰাইজক ঢুকি পাব পৰা নাই, সেনা নমাওক, হেলিকপ্টাৰেৰে সৈতে যাওক। 5 দিন 6 দিন 7 দিন পৰ্যন্ত পানী এটোপ নোপোৱাকৈ অসমৰ জনসাধাৰণ থাকিবলগীয়া হৈছে। এয়া যদি ব্যৰ্থতা নহয় কি? এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব। এতিয়া আমি উদ্ধাৰ অভিযানৰ কথা কৈ আছোঁ, এতিয়া আমি সাহায্যৰ কথা কৈ আছোঁ, চিকিৎসা সেৱাৰ কথা কৈ আছোঁ, কিন্তু বান পাৰ হৈ যোৱাৰ পাছত এই প্ৰশ্নটো জীয়াই থাকিব যে কি কাৰণত আচলতে এনে মহাপ্ৰলয় হ'ব পালে। যিবোৰ কথাৰ ৰাজহুৱা অভিযোগ উঠিছে যে অবৈধ কয়লা খননৰ ফলত এই পৰ্যায়ৰ সৃষ্টি হ'ল নেকি, প্লাইউড ফেক্টৰীৰ নামত বন ধ্বংস অভিযানৰ কাৰণে এনে পৰিৱেশ সৃষ্টি হ'ল নেকি, এইবোৰৰ উত্তৰ দিব লাগিব। আৰু একে সময়তে এই কথাটো আপোনালোকে মনত ৰাখিব, আমিও খুব গভীৰ উপলব্ধিৰে সৈতে কৈছোঁ যে যি ধৰণেৰে উত্তৰাখণ্ডত সেনা ব্যৱহাৰ কৰি উদ্ধাৰ অভিযান চলোৱা হৈছিল, হেলিকপ্টাৰেৰে সৈতে গৈ গৈ মানুহক এয়াৰলিফ্ট কৰা হৈছিল, যিসমূহ জেগাত খাদ্য পঠিয়াব নোৱাৰে সেইবোৰত এয়াৰ ড্ৰপ কৰা হৈছিল, অসমত কিহৰ কাৰণে 5 দিন 6 দিন পৰ্যন্ত এনেকুৱা মানুহ থাকি গ'ল য'ত চৰকাৰী সাহায্য গৈয়ে নাপালেগৈ? সেই প্ৰশ্নটোৰ উত্তৰ চৰকাৰে দিয়া উচিত।